হয়, সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনক লৈ দেখা পোৱা গৈছে প্ৰতিজনে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। আজি মই উপস্থিত আছোঁ গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী MS উল্লাহ তথা জ্যেষ্ঠ নেতা, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা MS উল্লাহৰ বাসগৃহত। মই তেওঁৰ লগত কথা পাতিম, তেওঁৰ ৰাজনৈতিক জীৱনত কিয় আহিল বা তেওঁৰ নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাই আছে ইতিমধ্যে, যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন। প্ৰথমতে আপোনাক জানক প্লাছৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। মই ডক্টৰ মিৰ আহমেদ সলিমুল্লাহ। যিহেতু বিধানসভা নিৰ্বাচন সমাগত, এইবুলি আপোনাৰ নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলি আছে? নিৰ্বাচনী চলি আছে। মই বিভিন্ন জেগাত ঘূৰিছোঁ, মানুহৰ লগত কথা পাতিছোঁ, কিন্তু প্ৰত্যেকৰে কথা এটা যে এইবাৰ সমষ্টিটো কংগ্ৰেছে জিকিব, গতিকে কংগ্ৰেছৰ টিকেট লৈ আহক আৰু তেতিয়াহ'লে আমি আপোনাৰ পিছত আছোঁ। এইটোৱে ৰাইজৰ বিভিন্ন জেগাৰ পৰা এই কথাটো আহিছে। ৰাইজৰ সঁহাৰি পাইছেনে? ৰাইজৰ সঁহাৰি পাইছোঁ, যথেষ্ট সঁহাৰি পাইছোঁ। আচ্ছা, এই বিৰোধী পক্ষ কেইবাটাও দল আছে, ভোটাৰসকলে কংগ্ৰেছক কিয় ভোট দিব? একচুৱেলি বৰ্তমান বিজেপি চৰকাৰৰ প্ৰতি মানুহ বিতৃষ্ণ হৈ গৈছে, আৰু বিজেপি চৰকাৰ বুলি নহয়, যিটো হেমন্ত চৰকাৰ বুলি ক'ব লাগিব। এই চৰকাৰৰ প্ৰতি মানুহৰ, আমাৰ মানুহবিলাকে বিশেষকৈ মুছলিম মানুহবিলাক বা চহৰৰ মানুহবিলাকে বহুত মানে এটা বেয়া পাই আছে, আৰু আপোনালোকে দেখিছে, ৰাইজে চবেই জানে। গতিকে এই ক্ষেত্ৰত এই বিজেপি দলক কোনো ছাপোৰ্ট কৰাৰ কোনো যুক্তি নাই। তাৰপিছত ইউডিএফ পাৰ্টিটো যোগদান কৰাৰ কোনো এটাই নাই, যিহেতু চৰকাৰ গঠন কৰাত তেখেতৰ কোনো ধৰণৰ ভূমিকা নাই বা কোনোদিন চৰকাৰ গঠন কৰিব নোৱাৰিব, আৰু এইকাৰণে আমি ইউডিএফ দলক কেতিয়াও ছাপোৰ্ট দিব নোৱাৰোঁ। এইটো সাম্প্ৰদায়িকতাৰ গোন্ধ আছে তাতেও। গতিকে মই কংগ্ৰেছ দল, যিহেতু জাতীয় নেশ্যনেল পাৰ্টি এটা, আৰু এইটো স্বাধীনতাৰ, আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা এই কংগ্ৰেছ দলৰ পৰা আনিছিল, সেইকাৰণে মই এই কংগ্ৰেছ দলতে মানে বিশ্বাসী। গৌৰীপুৰ সমষ্টিটো যোৱা 10টা বছৰ ইউডিএফৰ দখলত আছিল, এইবুলি কংগ্ৰেছে দখল কৰিব পাৰিবনে গৌৰীপুৰ সমষ্টি? আৰামছে, যদি ভাল কেণ্ডিডেট দিয়ে আৰামছে জিকিব এবাৰ কোনো ধৰণৰ। একচুৱেলি যোৱাবাৰ এলায়েন্সতে জিকিছে, ইউডিএফে অকলে জিকা নাই। যোৱা ইলেকশ্যন ইউডিএফ এলায়েন্সত জিকিছে, কংগ্ৰেছৰ মানুহৰ হাত বহুত আছে তাতে। গতিকে এইবাৰ আৰামছে জিকিব। একচুৱেলি গৌৰীপুৰ মানুহবিলাক কংগ্ৰেছী। যিহেতু আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, আপুনি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ইতিমধ্যে আপোনাৰ চকুত কেনেধৰণৰ উন্নয়ন এতিয়াও বাকী আছে গৌৰীপুৰ সমষ্টিত? বহু ধৰণৰ, বিশেষকৈ আমাৰ গৌৰীপুৰতো জানে, আমাৰ মানুহবিলাকৰ মানে নিবনুৱা সমস্যাটো মেইন। নিবনুৱা আৰু বিজনেছ, এই দুটাৰ ওপৰত মই বেছি গুৰুত্ব দিম বুলি ভাবিছোঁ। মই যদি কেতিয়াবা যদি এটা আনিব পাৰোঁ, কিবা এটা অলপ ওপৰত যাব পাৰোঁ, তেতিয়াহ'লে এই দুটাৰ ওপৰতে বেছি গুৰুত্ব দিম। আৰু আছে ৰাস্তা ঘাট বহুতো হৈছেও, আৰু বাকী আছে, বহুত ধৰণৰ আছে এইবিলাক বহুত। কিন্তু নিবনুৱা আৰু বিজনেছ মানুহে যাতে আগবাঢ়িব পাৰে, অৰ্থনৈতিকভাৱে যাতে মানুহ আগবাঢ়ি যাব পাৰে, এইটোৱে মোৰ মূল থাকিব মোৰ। আৰু এটা কথা, নিৰ্বাচনৰ সময়ত মানে ভোটাৰসকলে বহু ক্ষেত্ৰত মন্তব্য কৰি থাকে বা অভিযোগ কৰি থাকে, যিবোৰ প্ৰতিশ্ৰুতি দিয়ে এইবোৰ প্ৰতিশ্ৰুতি নিৰ্বাচন উকলি যোৱাৰ পিছত পালন নকৰে, বা আপোনাৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ? নাই শুনক, মই একচুৱেলি মই যিটো কৈ মই অন্তৰেৰে কওঁ, মই মুখতে যি কওঁ অন্তৰৰ পৰাই কওঁ, মানে মুখত দেখাই মই তেনেকুৱা ৰাজনীতি মই লাইফত নকৰিম আৰু নকৰোঁ। মোৰ এটাই বিশ্বাস, মই যি ক'ম মানে সেই কামে হাতে কামে সেইটোৱে কৰিম। সেইটোৱে মোৰ এটা এইটো মোৰ লাইফৰ মানে উদ্দেশ্য, এইটোৱে যিখিনি কৰিব পাৰোঁ মই মুখে, আৰু যিটো ক'ম সেইটোৱে কৰিম বুলি। কাৰণ ফাঁকিবাজি দিয়া বা মানুহৰ মানে মুখত কোৱা তেনেকুৱা ৰাজনীতি মই নকৰোঁ কেতিয়াও। ইতিমধ্যে আপুনি মানে কি প্ৰতিশ্ৰুতি লৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে? একচুৱেলি মানুহৰ ভাল, এইটো আজিয়ে ক'ব নোৱাৰিম যে মই এইটো কামটো কৰিম, কিন্তু মানুহৰ হিতৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে যিটো কাম আগবাঢ়ি কৰিব লাগে মই সেই কামতে আগবাঢ়ি যাম। সেইটোৱে মোৰ। এনে ৰাইজৰ সঁহাৰি পাইছে? ৰাইজৰ সঁহাৰি বহুত পাইছে। য'তে যাওক খালি আপোনালোকে টিকেট, মানে য'তেই গৈছোঁ এটাই কৈছে, ছাৰ টিকেট লৈ আহক, আমি আপোনাৰ পিছত আছোঁ, আৰু সেইখিনি। দলে যদি আপোনাৰ টিকেট দিয়ে বা আপুনি যদি জিকাৰ পিছত মানে কি উন্নয়ন মানে বেছি গুৰুত্ব দিব, কিহৰ প্ৰতি বেছি গুৰুত্ব দিব? মোৰ উন্নয়ন বেছি মানে একচুৱেলি দুটা বস্তুৰ ওপৰত বেছি লাগে। এইটো এটা কমিউনিকেশ্যন, মানুহৰ কমিউনিকেশ্যন খুব দৰকাৰী বস্তু। ছেকেণ্ডলি বিজনেছো যাতে ভাল কৰিব পাৰে, আৰু তাৰ লগতে নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিম। এই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিম। যিবোৰ গৌৰীপুৰ সমষ্টিৰ যিসকল ভোটাৰ আছে, ভোটাৰসকল মানে সিহঁতে সকলোৱে মানে নুবুজে, মানে সিহঁতক উদ্দেশ্য কৰি এইবুলি কি ক'ব, মানে কেনেধৰণৰ প্ৰাৰ্থী এইবুলি বাছনি কৰিব গৌৰীপুৰ সমষ্টিত? একচুৱেলি কি আপোনালোকে মানে গৌৰীপুৰ ৰাইজক মই এটাই অনুৰোধ কৰোঁ,
গৌৰীপুৰ বুলি নহয় মানে চব ৰাইজৰে এটা অনুৰোধ, আপোনালোকে যাকেই চিলেকশ্যন নকৰক কিয় এটা সৎ নিষ্ঠাৱান মানুহক চিলেকশ্যন কৰক। আজিকালি যিবিলাকে এই ৰাজনীতিটো বিজনেছ বুলি ধৰি লৈছে তেনেকুৱা মানুহক বিজনেছৰ পৰা আঁতৰ কৰক। এইটোৱে মোৰ ৰাইজৰ ওপৰত এটাই কথা যে বিজনেছ কৰিব লগা মানুহ যিখিনি আহে ৰাজনীতি কৰিব আহিছে সিহঁতক ইয়াৰ পৰা আঁতৰাই দিয়ক আৰু ভাল মানুহক বিজনেছত মানে ভাল মানুহক আপোনাৰ পাৰ্টিত আনক বা ৰাজনীতিত আনক সোমাই দিয়ক। এইখিনি মোৰ মানে ৰাইজৰ ওপৰত অনুৰোধ ৰাখিল। যদি দলে আপোনাৰ টিকেট দিয়ে আপোনাৰ কাৰ লগত ফেক্টৰ হ'ব? একচুৱেলি টিকেট দিলে ইউডিএফৰ লগত হ'ব পাৰে, কাকো লগত নাই, ইয়াত গৌৰীপুৰত ইউডিএফৰ লগতো হ'ব, ইউডিএফৰ লগত বাকী কাৰণে। এয়া আছিল গৌৰীপুৰ বিধানসভা সমষ্টিৰ যে আশাবাদী প্ৰাৰ্থী ডক্টৰ MS উল্লাহ। তেওঁৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিলে। এইবুলি যদি তেওঁক দলে যদি টিকেট প্ৰদান কৰে তেওঁ নিশ্চয়কৈ ক'ব লাগিব যে বিপুল ভোটত জয়লাভ কৰিব বুলি ইতিমধ্যে মন্তব্য কৰিছে। মই আনিছোঁ চাই থাকিব দা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।